গ্ৰীণ ভেলী জাতীয় বিদ্যালয় মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা কামৰূপ জিলাৰ চমৰীয়া শিক্ষা খণ্ডৰ অধীনস্থ মালিবাৰী অগ্ৰণী ব্যক্তিগত খণ্ডৰ বিদ্যালয় গ্ৰীণ ভেলী জাতীয় বিদ্যালয় মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। আজি এই সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ নজমুল হকৰ প্ৰযোজনাত আয়োজন কৰা এখন সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ পৰা সদ্যঘোষিত মেট্ৰিক উত্তীৰ্ণ 20 গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীক বিপুলভাৱে আদৰাৰ লগতে জনায় সম্বৰ্ধনা। উল্লেখ্য বিদ্যালয়খনৰ পৰা এইবেলি মেট্ৰিকত 84% হাৰত প্ৰথম বিভাগত 5 গৰাকী আৰু দ্বিতীয় বিভাগত 15 গৰাকীকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে জাহাংগীৰ আলম নামৰ ছাত্ৰগৰাকী প্ৰথম বিভাগত অসমীয়া বিষয়ত লেটাৰ নম্বৰ সহ শতকৰা 72 নম্বৰ অৰ্জন কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। বিদ্যালয়খনৰ লগতে ছাত্ৰগৰাকীৰ এনে সাফল্যত ইয়াৰ বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক অভিভাৱিকাসকল যথেষ্ট আনন্দ লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট বিগ নিউজ। পৰ্যায়ত উপনীত কৰাৰ ক্ষেত্ৰত যিসকলে পৰিশ্ৰম কৰিলে আমাৰ বাইদেউসকল আমাৰ শিক্ষকসকল তেওঁলোককো এই চবতে আমি বিদ্যালয়ৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইখন বিদ্যালয়ৰ লগত অতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক মাননীয় তাৰেক হোসেন চাহাব প্ৰত্যেকটো ক্ষেত্ৰতে ইতিহাস পৰামৰ্শ আগবঢ়াইছে। লগতে শিক্ষা অনুষ্ঠান দপদপে যাতে আগবাঢ়ি যাব পাৰে তাৰ ক্ষেত্ৰত সকলো সময়তে পৰামৰ্শ আগবাঢ়ি দি যোৱা আমাৰ এইখন বিদ্যালয়ৰ পৰিচালনা সঞ্চালক শ্বেখ আব্দুল ওহাব আনচাৰী ডাঙৰীয়াকক আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই আমি আগবাঢ়িছোঁ। উজ্জ্বল হওক গোটেই আমি বিদ্যালয়ৰ পৰিয়ালৰ পৰা আমি আন্তৰিকভাৱে শুভেচ্ছা জনাইছোঁ। লগতে মহান আল্লাহ তাআলাৰ ওচৰত আমি দোৱা মাগিছোঁ আমাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে জাহাংগীৰ হুছেইনৰ যাতে ভৱিষ্যত উজ্জ্বল হয় ভাল হয় তার এই কামনা করছি।